নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম মঙলবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত। চ' নিফটি 50ৰ আজি যদি আমি মোমেণ্টামটো চাওঁ, 1 ডে টাইম ফ্ৰেমত ইয়াতে এটা বুলিছ কেণ্ডেল টাইপৰ ফৰ্মেশ্যন কৰিছে। 5 মিনিটছত আমি চাই লওঁ কালি আমি যোনখিনি ডিছকাশ্যন কৰিছিলোঁ আজি এনালাইচিছৰ বেচিছত, সেইটো বেচিছত মাৰ্কেটে কেনেকৈ ৰিয়েক্ট কৰিলে। চ' ইয়াতে আমি এইটো ডিছকাশ্যন কৰিছিলোঁ যে ইয়াতে যোনটো ছাপৰ্ট আছে, এই ছাপৰ্টটো বহুত ইম্পৰ্টেণ্ট আছিলে। এই ছাপৰ্টটোৰ তলত আমি ইয়াতে ডিছকাশ্যন কৰিছিলোঁ যে যদি ফ্লেট খুলি পেলাই মাৰ্কেটটো তললৈ আহে তেতিয়া আমি ইয়াতে চেলিং কৰিলোঁ। কিন্তু মাৰ্কেটে কি কৰিলে ইয়াতে আপোনালোকে চাওক, মাৰ্কেটে ইয়াতে এটা গেপ ডাউন খুলিলে। গেপ ডাউন খুলি পেলাই মাৰ্কেটটো ইয়াতে ওপৰলৈ প্ৰথমতে গ'ল। চ' এইখিনি জেগাত এটা কনফিউজিং মাৰ্কেট আমি ইয়াতে দেখা পাইছোঁ যে অলপ কনফিউজন মাৰ্কেটে কৰিছিলে। কিন্তু মাৰ্কেটে এইখিনি পইণ্টত আপোনালোকে চাব পাৰে মাৰ্কেটটো গেপ ডাউন কৰাৰ পিছত ইয়াতে এটা ডাব্লিউ পেটাৰ্ণ, মই সদায় আপোনালোকক যোনটো কওঁ যে ডাব্লিউ পেটাৰ্ণ যদি ক'ৰবাত ফৰ্ম হৈছে, গেপ ডাউন কৰিলে ইয়াতে ওপৰত গ'ল, আকৌ এটা ল' বনালে। ডাব্লিউ পেটাৰ্ণ যেতিয়া ফৰ্ম হৈছে, এই ব্ৰেকআউটটোৰ পিছত যোনটো ডাব্লিউৰ ইয়াতে ব্ৰেকআউট হৈছে, এই ব্ৰেকআউটটোৰ পিছত আপোনালোকে চাওক চিধা ৰেলী মাৰ্কেটে ওপৰ চাইডে কৰিছে। ঠিক আছে, তো এইটো হয় আপোনালোকৰ এনেকুৱা টাইপৰ ট্ৰেডবিলাক আপোনালোকে মানে প্লেন কৰিব লাগে, যোনটো মানে ৰিভাৰ্চেলৰ ট্ৰেডবিলাক কেতিয়াও আপোনালোকে মানে এডাল কেণ্ডেল ফৰ্ম হ'ল কাৰণে বা ব্ৰেকআউটো এডাল কেণ্ডেল ব্ৰেকআউট দিছে কাৰণে আপোনালোকে তাতে ট্ৰেড কৰাতকৈ আপোনালোকে যদি মানে ৰিট্ৰেচমেণ্টত ট্ৰেড কৰে সেইটো আপোনালোকৰ কাৰণে বেছি ভাল। ঠিক আছে, চ' এইটো এটা ট্ৰেড আছিলে। বাকী গোটেই দিনটো তাৰপিছত মাৰ্কেটটো সেই মোমেণ্টামটো দিয়াৰ পিছত গোটেই দিনটো মাৰ্কেটটো চাইডৱেজে হৈছে। ঠিক আছে, এতিয়া কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম, এতিয়া চাওক যে মাৰ্কেটটো আকৌ এই ৰেঞ্জটোৰ ভিতৰতে আহি গ'ল। যোনটো ৰেঞ্জৰ আমি ভাবি আছিলোঁ যে এইটো ৰেঞ্জৰ তলত যাব নেকি মাৰ্কেট, নাই। মাৰ্কেটে গেপ ডাউন খুলিলে যদিও মাৰ্কেটে আকৌ ইয়াৰ ওপৰত ক্লজিং দি দিছে। কাইলৈ এইখিনিত ভলেটিলিটি হোৱাৰ চান্সেছ বহুত আছে। কাইলৈ কাৰণে আমি এটা বস্তু চাব লাগিব যে কাইলৈ যদি এই লেভেলটোৰ ওপৰত যদি কাইলৈ মাৰ্কেটে 5 মিনিটছতে দেখাই দিছোঁ যে এইটো লেভেলৰ ওপৰত যদি মাৰ্কেটে কাইলৈ বোলে অলপ ফ্লেট খুলিলে, ফ্লেট খুলি পেলাই অলপ কনচলিডেট কৰি পেলাই এই লেভেলটো কাইলৈ যোনটো আজি যোনটো হাইটো যদি ব্ৰেকআউট কৰে, তেতিয়াহ'লে আমি এটা ইয়াতে মোমেণ্টাম ওপৰৰ চাইডে ভাল দেখিব পাম। আৰু ফাৰ্ষ্ট টাৰ্গেটটো আপোনালোকে ৰাখিব এইটো 23,586 আৰু ছেকেণ্ড টাৰ্গেটটো ৰাখিব 23,622। এইটো কণ্টিনিউশ্যনত যাব পাৰে বিকজ মাৰ্কেট বহুত কনচলিডেট কৰিছে, ওপৰত আহিছে আৰু কনচলিডেট কৰিছে আজি। আৰু অলপ যদি ফ্লেট খুলি পেলাই কনচলিডেট কৰি ব্ৰেকআউট কৰে আমি কাইলৈ প্লেন কৰিম, বা গেপ আপ খুলিও যদি কনচলিডেট কৰি এই লেভেলকেইটা ব্ৰেক কৰে তেতিয়া আমি এইটো প্লেন কৰিব পাৰিম। ঠিক আছে, চেলিঙৰ কাৰণে এটা ট্ৰেড আপোনালোকে এইটো লেভেলত প্লেন কৰিব পাৰিব, কিন্তু বহুত ডাঙৰ টাৰ্গেট এইখিনিত প্লেন নকৰিব। টাৰ্গেটটো আপোনালোকে প্লেন কৰিব ইয়ালৈকে, প্ৰথম টাৰ্গেটটো ইয়ালৈকে আৰু ছেকেণ্ড টাৰ্গেটটো ইয়ালৈকে আপোনালোকে প্লেন কৰিব পাৰিব। ঠিক আছে, যদি অলপ গেপ ডাউন খোলে, গেপ ডাউন খুলি পেলাই যদি মাৰ্কেটটো আকৌ এইটো ব্ৰেক কৰি দিয়ে তেতিয়া কি হ'ব, আকৌ এবাৰ আপোনালোকে চেলিং ইয়াতে দেখা পাব। ফাৰ্ষ্ট টাৰ্গেট এইটো, ছেকেণ্ড টাৰ্গেট, আৰু যদি ট্ৰেইলিং আপোনালোকে কৰি আছে, ট্ৰেইলিং কৰিলে আপোনালোকৰ থাৰ্ড টাৰ্গেটটো এইটো থাকিব। ঠিক আছে, চিম্পল মই আপোনালোকক ইয়াতে কৈছোঁ বিকজ মাৰ্কেটটো আল্টিমেটলি ৰেঞ্জত আছে আৰু বাকী আমি একো ইয়াতে ভাবি লাভ নাই। যদি মই ফিবনাকিটো চাওঁ, ফিবনাকি হিচাপতো যদি হাইটো ল'টো চাওঁ, তেতিয়া চাওক যে 61ৰ ওপৰত অলৰেডি গুচি গৈছে। তো তাৰমানে ট্ৰেণ্ডটো যোনটো তলত আহিছিলে ট্ৰেণ্ডটোৰ ওপৰত মানে ট্ৰেণ্ড চেঞ্জ ইয়াতে হোৱা আমি ইয়াতে দেখা পাই আছোঁ এইখিনিৰ পৰা, এই মানে এই ৰেঞ্জটোৰ ভিতৰতে যোনটো মানে ডাউন ট্ৰেণ্ড দিছিলে। ঠিক আছে, তো আমি দুটা চাইডে ইয়াতে ট্ৰেড আমি কাইলৈ পাব পাৰোঁ, সেইটো বেচিছত এই লেভেলছকেইটা বেচিছত আপোনালোকে ট্ৰেড কৰিব। ঠিক আছে, এতিয়া নিফটি বেংকত আহোঁ। নিফটি বেংকটো যদি চাওঁ একেটা টাইপৰ পেটাৰ্ণ বনাইছে। নিফটি বেংকততো মই আপোনালোকক কৈছিলোঁ যে এইটো যোনটো লেভেল আছে ইয়াতে যদি আমি চাওঁ, এই লেভেলটোত আমি ডিছকাশ্যন কৰিছিলোঁ যে এই লেভেলটোৰ তলত আমি চেলিং কৰিম, হয় নাই। এতিয়া মাৰ্কেটটোক চাওক, মাৰ্কেটে প্ৰথমতে একচুৱেলি ইয়াতে কি কৰিলে, মাৰ্কেটটোৱে একদম জেগাতে খুলিছে, মানে নিফটি বেংকত নিফটি 50টোত গেপ ডাউন খুলি গ'ল, কিন্তু ইয়াতে একজেক্টলি সেই ছাপৰ্টটোতে মাৰ্কেটে খুলিছে। আৰু ছাপৰ্টটোত খোলাৰ পিছত আপোনালোকে চাওক কনচলিডেট কৰি পেলাই মাৰ্কেটটোৱে ব্ৰেকডাউনো কৰিছে। ব্ৰেকডাউন কৰি একচুৱেলি ইয়াতে মাৰ্কেটে ট্ৰেপ কৰিছে। ঠিক আছে, তো ইয়াতে যদি আপোনালোকে ট্ৰেড লৈছে তেনেহ'লে এইখিনি পইণ্টত এবাৰ আপোনালোকে ট্ৰেপ হ'ব পাৰে, বিকজ কনচলিডেটটো কৰিছে, কনচলিডেট কৰিও ব্ৰেকডাউন কৰিছে। কিন্তু এইটো এটা ট্ৰেড মাৰ্কেটে প্ৰথম ট্ৰেডটোত আপোনাক ইয়াতে লছ ইয়াতে দিব পাৰে। কিন্তু ছেকেণ্ড ট্ৰেডটো যদি আপোনালোকে চাই, তাৰপিছত যোনটো মাৰ্কেটে ইয়াতে ট্ৰেড কৰিলে, এইটো যদি আপোনালোকে চাই ডাব্লিউ পেটাৰ্ণ, এই ডাব্লিউ পেটাৰ্ণটো যেতিয়া ব্ৰেকআউট কৰিছে এইখিনি পইণ্টত, এই কেণ্ডেলডালে ব্ৰেকআউট কৰিছে, এই কেণ্ডেলডালে ব্ৰেকআউট কৰিছে, তাৰ লগত এইটো এটা হেড এণ্ড শ্বল্ডাৰ কাইণ্ড অফ পেটাৰ্ণো হৈ গৈছিলে। ঠিক আছে, হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণটো যেতিয়া ব্ৰেক হৈছে তাত আপোনালোকে 1:2 বা 1:3ও আপোনালোকে ইয়াতে আৰামছে পাই গৈছে। তো আৰামছে প্ৰথম ট্ৰেডটো যদি লছো হৈছে, ছেকেণ্ড ট্ৰেডটোত আপোনালোকৰ ইয়াতে আৰামছে কভাৰ হৈ আপোনালোকে প্ৰফিট ইয়াতে আৰামছে আহি যাব পাৰিছে। ঠিক আছে, তো এনেকুৱাকৈ প্লেন কৰিব কি লছো যদি যায়
ছেকেণ্ড ট্ৰেড যদি আমি ভাল কিবা এটা ট্ৰেড পাই আছোঁ সেই ট্ৰেডটোত আমাৰ ৰিকভাৰ হৈ যাব যাতে, ঠিক আছে। যদি ছেকেণ্ড ট্ৰেডটোতো লছ হয় তেনেহ'লে সেই দিনটো তাতেই আপোনালোকে অভাৰ কৰাটোৱে মই বেটাৰ বুলি ভাবোঁ, বিকজ নহ'লে ইয়াতে অভাৰ ট্ৰেডিং হোৱাৰ চান্সেছ বহুত থাকে, ঠিক আছে। তো এতিয়া আমি আহোঁ কাইলৈ কাৰণে কি প্লেন কৰিব পাৰিম। নিফটি বেংকত আমি যদি চাওঁ এইটো যোনটো ৰেজিষ্টেঞ্চ আছে এই ৰেজিষ্টেঞ্চৰ ওচৰতে আজি ৰখিছে, এইটো ৰেজিষ্টেঞ্চৰ ওপৰত কাইলৈ আমি বাই কৰিব লাগিব 51,800ৰ ওপৰত। যদি মাৰ্কেট কাইলৈ যদি ফ্লেট খুলি পেলাই কনচলিডেট কৰি এইটো লেভেল যদি ব্ৰেক কৰে, হাই চান্সেছ আছে কাইলৈ যে কাইলৈ মাৰ্কেটে অল টাইম হাই যোনটো আছে সেইটোলৈকে এবাৰ হ'লেও কাইলৈ টাচ কৰিব, ঠিক আছে। বিকজ কালি মই আপোনালোকক যেতিয়া এনালাইচিছ কৰিছিলোঁ ইয়াতেও মই আপোনালোকক কৈছিলোঁ যে এইটো লেভেল যদি কনচলিডেট কৰে এইটো ব্ৰেক কৰে তেতিয়া যোৱা চান্স আছিলে। আজি তলত গেপ ডাউন খুলিও মাৰ্কেটে দেখাই দিলে যে মাৰ্কেটে বুলিছ যোৱাৰ চান্সেছটো বেছি আছে, হয়নে। তো ইয়াতে যিহেতু ওপৰটো গ'ল আৰু কনচলিডেটো কৰিলে, কনচলিডেট কৰি যদি এইটো লেভেল ব্ৰেকআউট কৰে কাইলৈ তেতিয়াহ'লে এইটো লেভেললৈকে যোৱাৰ চান্সেছ বহুত আছে, ঠিক আছে। এতিয়া আমি তলৰ ছাইডে যদি চাওঁ তলৰ ছাইডেও এটা লেভেল হিণ্ট আছে, এই লেভেলটো তলত আপোনালোকে চেলিঙো কৰিব পাৰিব যদি ভাবক কি কাইলৈ মাৰ্কেট তললৈ আহি ফ্লেট খুলি কনচলিডেট কৰি এইটো লেভেল ব্ৰেকআউট কৰিলে তেনেহ'লে আমি তলৰ ছাইডেও এটা ট্ৰেড প্লেন কৰিব পাৰিম। এটা বস্তুৱে চাব যে মাৰ্কেটটো 1 ডে টাইম ফ্ৰেমত এতিয়াও ৰেঞ্জত আছে মানে এই যোনডাল কেণ্ডেল এডালৰ হাইটো এতিয়ালৈকে ব্ৰেকো হোৱা নাই। চাওক এডাল যোনডাল কেণ্ডেল আছিলে যোনডাল 19 তাৰিখৰ যোনডাল কেণ্ডেল আছিলে সেইডালৰ হাইটো ব্ৰেক হোৱা নাই বা ল'টো ব্ৰেক হোৱা নাই। তো ইয়াৰ আণ্ডাৰতে আছে মানে ভলেটিলিটিটো থাকিব, ঠিক আছে। কিন্তু আমি লেভেলছকেইটাৰ হিচাপত যদি ট্ৰেড কৰোঁ আমাৰ এটা ট্ৰেড যদি ক'ৰবাত লছো গৈছে আমি নেক্সট ট্ৰেডটোত আমাৰ ৰিকভাৰী হোৱাৰ চান্সেছ বহুত থাকিব, বিকজ ভলেটাইল ইয়াতে হ'বই মাৰ্কেট, ঠিক আছে। আইডাৰ যদি তলত আপোনালোকৰ এক্সেল পাইছে ওপৰ ছাইডে গুচি গ'ল যেনেকৈ আজি হ'ল, বা ওপৰ ছাইডে যদি আমি ট্ৰেড লৈছোঁ তেতিয়াহ'লে তাৰ পৰাও আমাক হ'ব পাৰে কি মানে এম পেটাৰ্ণ টাইপৰ বা ডাবল টপ পেটাৰ্ণ বনাই পেলাইও মাৰ্কেটে আমাক কিবা এটা বেলেগ ট্ৰেড দি দিব পাৰে। চ' দুটা লেভেলে কাইলৈ প্লেন কৰিছোঁ। যদি গেপ আপ খুলি যায় কনচলিডেট কৰিব দিব, কনচলিডেট কৰি যদি হাইটো ব্ৰেক কৰে তেনেহ'লে তাৰ ওপৰত আমি 1:2 ৰিস্ক ৰিৱাৰ্ডত ট্ৰেডটো ল'ব পাৰিম। আৰু যদি গেপ ডাউন খুলি যায় গেপ ডাউন খুলিবলৈ আমাৰ এইটো লেভেলটো আছে, আৰু যদি ডাঙৰ গেপ ডাউন খুলি যায় তেতিয়াহ'লে এইখিনি জেগাত অলপমান কিন্তু ভলেটিলিটি হ'ব পাৰে। যদি ডাঙৰ গেপ ডাউন খুলি যায় তেতিয়া আপোনালোকে কি কৰিব, তেতিয়া আপোনালোকে ইয়াতে লেভেলছৰ হিচাপত মই যদি কওঁ তেতিয়া ফিবনাকিটো চাব পাৰে। ফিবনাকি হিচাপত যদি মই চাওঁ এইটো লেভেলৰ তলত আপোনালোকে আকৌ ইয়াতে চেলিং কৰিব পাৰে, ঠিক আছে। এইটো লেভেলৰ তলত যদি মাৰ্কেট গেপ ডাউন খুলি অলপ কনচলিডেট কৰিব দিব, এইটো লেভেল ব্ৰেকআউট কৰিব দিব 51,464, তেতিয়া আমি ফাৰ্ডাৰ আৰু চেলিং কৰিব পাৰিম। টাৰ্গেটটো তেতিয়া আমাৰ প্ৰথম টাৰ্গেটটো এইটো থাকিব 51,289 আৰু ছেকেণ্ড টাৰ্গেটটো থাকিব 51,142, ঠিক আছে। এইটো হিচাপত কাইলৈ আমি প্লেন কৰিম। কাইলৈতো নিফটি এক্সপাইৰি আছে, পৰহিলে বেংক নিফটি আছে, কাইলৈ নাই। চ' এনেকৈ আপোনালোকে কাইলৈ কাৰণে প্লেন কৰক। যিহেতু ৰেঞ্জৰ ভিতৰত আছে মাৰ্কেটটো, ভলেটিলিটি থাকিব, কিন্তু আমি ইয়াতে লেভেলছ অফ বেচিছত ট্ৰেড কৰাটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। তো ভিডিঅ'টো আজিৰ কাৰণে মই ইয়াতে সামৰিছোঁ। কিবা যদি ডাউট থাকে আমাক নিশ্চয় জনাব। ধন্যবাদ।